গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শনিবাৰ 2024 জুলাই মাহৰ 27 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 11 তাৰিখ। তিথি সপ্তমী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:39 আৰু সূৰ্য অস্ত যাব 7:14। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খোৱা বোৱাৰ ওপৰত বিশেষ ধ্যান দিয়ক। বিশেষকৈ মাইগ্ৰেনৰ ভুক্তভোগীসকল খোৱা বোৱা সময়মতে কৰিব লাগে, নহ'লে সিহঁতক ব্যৰ্থকৈ ভাৱনাত্মক হতাশাৰ সন্মুখীন হ'ব। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। তাই বা সি আপোনাৰ আশা আকাংক্ষাৰ ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। আপুনি য'ত আছে ততে থাকিব, কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লগতে আজি আপুনি ৰোমান্টিক যাত্ৰাত যাব পাৰে। একো কামেই অসম্ভৱ নহয় যদি আপুনি সেই কাম সমাধান কৰিবৰ বাবে মন শক্তি গোটাই লৈছে। আজি বিবাহৰ পিনেদি চালে সকলোবোৰ বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ প্ৰিয়জনৰ লগত চিনেমা চালে আপোনাৰ দিন আমেজেৰে অতিবাহিত হ'ব। নিজৰ ওজনৰ সমপৰিমাণৰ বাৰ্লি কোনোবা গোশালাত দান কৰিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ঊৰ্জাৰ এই অসীমিত পৰিমাণক আজি ভাল কামত খটুৱাওক। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। আজি এনেকুৱা বহুত বস্তু সংঘটিত হ'ব যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আপোনাৰ জীৱনসংগীৰ বাবে আপুনি আজি মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। ছুটিৰ দিনাখন কোনোবা আৰামদায়ক চিনেমা হলত ভাল চিনেমা চোৱাতকৈ ভাল কাম কৰিব পাৰে। প্ৰেমাস্পন্দক বগা ফুল যেনে বগা গোলাপ, শেৱালি ফুল ইত্যাদি উপহাৰ হিচাপে আগবঢ়ালে আপোনাৰ প্ৰেম জীৱনত বহুত ভাল হৈ উঠিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে। আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তি শুহি লয়, আনকি জীৱনৰ আয়ুস কম কৰি দিব পাৰে। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। আলহীৰ লগত আনন্দ কৰাৰ আজি এক ভাল দিন। আপোনাৰ আত্মীয়ৰ লগত কিছু বিশেষ কৰাৰ যোজনা কৰক। ইয়াৰ বাবে সিহঁতে আপোনাৰ প্ৰশংসা কৰিব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়। আপুনি আপোনাৰ জীৱন লগৰীৰ প্ৰেমৰ প্ৰত্যেকটো পল অনুভৱ কৰিব পাৰে। দীঘলীয়া সময়ৰ অন্তত আপুনি ধুনীয়াকৈ এঘুমতি মাৰি ল'ব পাৰিব। টোপনিৰ পিছত আপুনি বহুত শান্ত আৰু সতেজ অনুভৱ কৰিব। সফল প্ৰেম জীৱনৰ বাবে পানীত চেনি আৰু তিলৰ এটা টেমা খাদ্যবস্তু তৈয়াৰ কৰি প্ৰবাহিত কৰিব লাগে। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দক্ষ স্বভাৱে আপোনাৰ জীৱনসংগীৰ লগত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যিকোনো এনেকুৱা কাম কৰাৰ আগতে ইয়াৰ পৰিণাম আগতে ভাবি লোৱা উচিত। যদি সম্ভৱ হয় তেন্তে আপোনাৰ মন ভাল কৰিবলৈ আপুনি ক'ৰবাত বেলেগ ঠাইত যাওক। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে। বন্ধুৰ লগত সন্ধিয়া অতিবাহিত কৰা সময়খিনি বহুত আনন্দ আৰু হাঁহিৰে ভৰপূৰ হ'ব। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। আজি আপুনি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। আপোনাৰ দেউতা আজি আপোনাৰ বাবে বিশেষ উপহাৰ আনিব পাৰে। ক'লা ৰঙৰ ধতুৰা ফুল শিৱলিংগত অৰ্পণ কৰিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকল ধ্যান আৰু আত্মচিন্তন লাভদায়ক সিদ্ধ হ'ব। অকল ভালকৈ ভাবি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হ'ব। এইকাৰণে নিজৰ আয়ৰ পইচা ভাবি চিন্তি নিৱেশ কৰাতহে লাভ আছে। পঢ়া শুনাত কম ৰুচি থকা হেতু আপোনাৰ সন্তান আপোনাক নিৰাশ কৰিব পাৰে। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান কৰিব। কাৰণ হ'ব পাৰে কাইলৈ বহুত দেৰি হৈ যাব পাৰে সেই বস্তুবোৰ পুনৰাবৃত্তি কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মহত্ব নাই, আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময়ৰ অপচয় হ'ব আৰু একো নহয়। জটিল সময়ৰ পৰা ওলোৱাত আপোনাক আপোনাৰ জীৱনসংগীয়ে ইমান এটা সহযোগ নিদিব। মাৰ লগত ভাল সময় অতিবাহিত কৰিব পাৰিব। আজি তেখেতে আপোনাক আপোনাৰ শৈশৱৰ কথা ক'ব পাৰে। কাঁহৰ কাঁহীত মূলা লৈ যিকোনো মন্দিৰ আৰু ভিক্ষাৰীক দান দিয়ক। এনে কৰিলে পাৰিবাৰিক সুখ লাভ কৰিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব।
আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। দিনৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ এটাই গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জনে আপোনাক কিমান ভাল পায়। আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। আজি জীৱনসংগীৰ লগত কিছু মধুৰতা সময়, ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্তই আপোনাৰ বাবে বিশেষ হ'ব। আজি কোনোবা জ্ঞানী পুৰুষক লগ পাই আপোনাৰ বহুত সমস্যা সমাধান হৈ যাব। আপোনাৰ ইষ্ট দেৱতাৰ তামৰ মূৰ্তি পূজাৰ ৰুমত স্থাপন কৰি নিয়মিতভাৱে পূজা কৰিলে পৰিয়ালৰ সম্বন্ধবোৰত বিশ্বাস অটুট থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি খেলা ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী, কাৰণ চিত্ৰ যৌৱনৰ ৰহস্য এইটোৱে হয়। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ'ব। আপুনি নিজৰ ঘৰখনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হ'ব পাৰে, যি আপোনাক আহত কৰিব পাৰে। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুচি যাব। আপুনি অকলেতো থাকিব, কিন্তু মন শান্ত নহ'ব। মনত আজি বহুত চিন্তা অগাডেৱা কৰি থাকিব। আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক ক'বলৈ পাহৰি গৈছে। আপোনাৰ কথাসমূহ আজি আপোনাৰ নিকটতম মানুহবোৰে বুজি পোৱাত অসুবিধা পাব, যাৰ ফলত আপুনি চিন্তিত হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত অধিক মধুৰতা আনিবৰ বাবে মটীয়া ৰঙৰ কুকুৰক তান্দুৰী ৰুটি খুৱাওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি বিশ্ৰামৰ বহুত প্ৰয়োজন। লগতে ঘনিষ্ঠ বন্ধু আৰু আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। যদি আপুনি নিজৰ আকৰ্ষিত প্ৰকৃতি আৰু বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰে, তেন্তে বেলেগ মানুহৰ পৰাও আপুনি মনে বিচৰা ব্যৱহাৰ লাভ কৰিব। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হ'ব। এই ৰাশিৰ লোকসকল বহুত কৌতূহলদীপ হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আজি আপুনি জীৱনসংগীৰ প্ৰেমত হাবুডুবু খাই নিজে ৰাজস্বী অনুভৱ কৰিব। কোনোবা এনেকুৱা ব্যক্তিৰ ফোন আহিব পাৰে, যাৰ লগত আপুনি বহুত দীঘলীয়া সময়ৰ পৰা কথা ক'ব বিচাৰি আছিল। বহুত এনেকুৱা পুৰণি কথা মনত পৰিব, যিবোৰে আপোনাক এতিয়াও সতেজতা প্ৰদান কৰে, আৰু এইবোৰ স্মৃতিয়ে আপোনাক আগৰ দিনলৈ উভতাই লৈ যাব। আৰ্থিক অৱস্থা ভাল কৰিবৰ বাবে নিচাজাতীয় পদাৰ্থৰ পৰা দূৰত থাকিব। এতিয়া আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কামৰ পৰা বাচক য'ত শাৰীৰিকভাৱে বহুত কষ্ট হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। বন্ধুৰ লগত সন্ধিয়া অতিবাহিত কৰা সময়খিনি বহুত আনন্দ আৰু হাঁহিৰে ভৰপূৰ হ'ব। আপোনাক কোনোবাই প্ৰথম চাউনিতে পচন্দ কৰিব পাৰে। আপোনাৰ ব্যক্তিত্ব এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এতিয়াও ক'ব পাৰি যে আজিৰ দিনটো আপোনাৰ বহুত ভাল যাব, আৰু তাৰোপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনলগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও হোৱা নাই। গ্ৰহই আজি ধাৰ্মিক কাম কাজ যেন মন্দিৰত যোৱা, দান বৰঙণি আগবঢ়োৱা আৰু ধ্যান কৰা আদিৰ দিহা দিব। ক্ষীৰণীৰ শিপা বগা কাপোৰত মেৰিয়াই লৈ নিজৰ কাষত ৰাখিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ঊৰ্জা স্তৰ আজি অধিক থাকিব। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশামতে নহ'ব। যদি আপোনাৰ বাবে এনেকুৱা ঠাইৰ পৰা সুযোগ আহে য'ত আপুনি প্ৰথমতে কেতিয়াও নাই যোৱা, তেন্তে আপুনি সেই প্ৰস্তাৱ কৃতজ্ঞতাৰে স্বীকাৰ কৰি লোৱা উচিত। ৰোমাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি আছে। যদি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে, সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মূল্যৱান সময় বৰবাদ কৰি দিলে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। বহুত মনোযোগেৰে কাম কৰক, তাতোকৈ ফূৰ্তিৰে পাৰ্টি কৰক। এইটো চাব গ'লে আপুনি আধুনিক সময়ৰ সকলোতকৈ প্ৰসিদ্ধ মন্ত্ৰ, কিন্তু আৱশ্যকতকৈ অধিক পাৰ্টি কৰাটো শৰীৰৰ পক্ষে ভাল বুলি পৰিগণিত নহ'ব। ঘৰত ইষ্ট দেৱতাৰ ৰূপৰ মূৰ্তি স্থাপন কৰি নিতৌ পূজা কৰিলে আপোনাৰ ধন বৃদ্ধিৰ যোগ আছে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহক গোপনীয় ৰাখক। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব। আজি হঠাৎ কাৰোবাৰ লগত ৰোমান্টিক সাক্ষাৎকাৰ হ'ব পাৰে। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব। স্কুলত আজি আপুনি ছিনিয়ৰৰ লগত কাজিয়া লাগিব পাৰে। এনেকুৱা কৰাটো আপোনাৰ বাবে ঠিক নহ'ব। নিজৰ খঙক নিয়ন্ত্ৰণত ৰাখিব।
সবল আৰ্থিক স্থিতি বজাই ৰাখিবৰ বাবে সদায় আহাৰ গ্ৰহণ কৰাৰ আগত হাত ভৰি ধুই ল'ব আৰু যদি এইখিনি কৰা সম্ভৱ নহয় তেন্তে জোতা চেণ্ডেল খুলি আহাৰ গ্ৰহণ কৰিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকল, শিশু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিনবোৰক সামৰণি মৰাৰ দিন আহি গৈছে। তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত। বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। পাৰিবাৰিক সমাৰোহত নতুন বন্ধু পাব পাৰে। অৱশ্যে বন্ধু চিনাক্ত হোৱাত সাৱধান হওক। ভাল বন্ধু বিচৰা লুকাই থকা ধনতকৈ অধিক কঠিন, যি সদায় আপোনাৰ লগত সকলো সময়তে থাকিব। আজি আপুনি প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে, কিন্তু ফিল্মখন আপোনাৰ মনপুত নহ'ব, যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ'ব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় ওলোৱাত অসম্ভৱ হ'ব। নিজৰ জীৱনসংগীৰ কাৰণে এক বিশেষ খোৱা বস্তু বনালে আপোনাৰ নিৰাশাজনক জীৱনত আশাৰ কিৰণ এটা আহিব পাৰে। প্ৰেমত ভালপোৱাবোৰ অধিক কৰিবলৈ প্ৰেমিক অথবা প্ৰেমিকাক শামুক, মুকুতা আদিৰে নিৰ্মিত উপহাৰ প্ৰদান কৰক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব আৰু ডেইলি ৰাশিফলসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।